কালি অসম বিধানসভাত বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়াক যি শাৰীৰিকভাৱে অৱদস্থ কৰিলে বিৰোধী দলৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াই, তাৰ পৰিপ্ৰেক্ষিতত আজি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ আহ্বান মৰ্মে ৩৯খন সাংগঠনিক জিলাৰ প্ৰতিটো জিলা কাৰ্যালয়ত আমি তাৰ বিৰোধিতা কৰি তাৰ এক উচিত পদক্ষেপ লোৱাৰ বাবে আহ্বান জনাই আজি আমি ইয়াতে এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট আয়োজন কৰিছোঁ আৰু সমগ্ৰ কাৰ্যকৰ্তাসকলে ইয়াতে সহযোগ কৰিছে। কিন্তু আমাৰ যিটো অনুসূচিত জনজাতি মৰ্চা ST মৰ্চা বুলি কওঁ, এই মৰ্চাক এই গোটেই আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীটোৰ আগভাগ ল'ব দিছে, তেখেতসকলে আগভাগ লৈছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই তৃণমূল কমিটিয়ে হওক বা কোনো মৰ্চাৰে হওক সকলো কাৰ্যকৰ্তাই ইয়াতে বিধানসভাৰ পক্ষত শোভনীয় নহয়। গতিকে ইয়াৰ বাবে যি পদক্ষেপ ল'ব লাগে, যিটো পদক্ষেপ প্ৰয়োজন আছে, সেই পদক্ষেপটো নুৰুল হুদাৰ কাৰণে যিটো পদক্ষেপ আইনে কয় সেই পদক্ষেপ লোৱাৰ বাবে আমি আহ্বান জনাইছোঁ। আমাৰ 2 ঘণ্টা সময় যদি আমাৰ অৱস্থান ধৰ্মঘট হ'ব, আমাৰ মুখ্যতঃ এটাই উদ্দেশ্য যে এনেকুৱা পৰিৱেশ অসমত পিছলৈকে নহওক। যোৱাকালি আপোনালোকে জানেই যে AIUDF দলটোৱেও জেওৰা লৈ পেলাই বিধানসভা কক্ষত সোমাব চেষ্টা কৰিছিল আৰু তেখেতসকলৰ আজি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে জেওৰাখন খুলি দিলে একোডাল লাঠি হৈ পৰে। সেই ধৰণৰ পৰিৱেশ অনাগত দিনত অসম বিধানসভাৰ কক্ষত নহওক, সেই সামগ্ৰিকভাৱে গোটেইখিনি কথাৰ আমি যাতে এক উচিত পদক্ষেপ লয়, অহা দিনত যাতে তেনেকুৱা ধৰণৰ কোনো পৰিৱেশ যাতে নহয়, সৃষ্টি নহয়, তাৰ বাবে আমি আহ্বান জনাই এই প্ৰতিবাদী অনুষ্ঠানটো আমি ইয়াতে আয়োজন কৰিছোঁ। কালি অসম বিধানসভাত বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়াক যি শাৰীৰিকভাৱে অৱদস্থ কৰিলে বিৰোধী দলৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াই, তাৰ পৰিপ্ৰেক্ষিতত আজি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ আহ্বান মৰ্মে ৩৯খন সাংগঠনিক জিলাৰ প্ৰতিটো জিলা কাৰ্যালয়ত আমি তাৰ বিৰোধিতা কৰি তাৰ এক উচিত পদক্ষেপ লোৱাৰ বাবে আহ্বান জনাই আজি আমি ইয়াতে এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট আয়োজন কৰিছোঁ আৰু সমগ্ৰ কাৰ্যকৰ্তাসকলে ইয়াতে সহযোগ কৰিছে। কিন্তু আমাৰ যিটো অনুসূচিত জনজাতি মৰ্চা ST মৰ্চা বুলি কওঁ, এই মৰ্চাক এই গোটেই আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীটোৰ আগভাগ ল'ব দিছে, তেখেতসকলে আগভাগ লৈছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই তৃণমূল কমিটিয়ে হওক বা কোনো মৰ্চাৰে হওক সকলো কাৰ্যকৰ্তাই ইয়াতে বিধানসভাৰ পক্ষত শোভনীয় নহয়। গতিকে ইয়াৰ বাবে যি পদক্ষেপ ল'ব লাগে, যিটো পদক্ষেপ প্ৰয়োজন আছে, সেই পদক্ষেপটো নুৰুল হুদাৰ কাৰণে যিটো পদক্ষেপ আইনে কয় সেই পদক্ষেপ লোৱাৰ বাবে আমি আহ্বান জনাইছোঁ। আমাৰ 2 ঘণ্টা সময় যদি আমাৰ অৱস্থান ধৰ্মঘট হ'ব, আমাৰ মুখ্যতঃ এটাই উদ্দেশ্য যে এনেকুৱা পৰিৱেশ অসমত পিছলৈকে নহওক। যোৱাকালি আপোনালোকে জানেই যে AIUDF দলটোৱেও জেওৰা লৈ পেলাই বিধানসভা কক্ষত সোমাব চেষ্টা কৰিছিল আৰু তেখেতসকলৰ আজি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে জেওৰাখন খুলি দিলে একোডাল লাঠি হৈ পৰে। সেই ধৰণৰ পৰিৱেশ অনাগত দিনত অসম বিধানসভাৰ কক্ষত নহওক, সেই সামগ্ৰিকভাৱে গোটেইখিনি কথাৰ আমি যাতে এক উচিত পদক্ষেপ লয়, অহা দিনত যাতে তেনেকুৱা ধৰণৰ কোনো পৰিৱেশ যাতে নহয়, সৃষ্টি নহয়, তাৰ বাবে আমি আহ্বান জনাই এই প্ৰতিবাদী অনুষ্ঠানটো আমি ইয়াতে আয়োজন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।